Amazon of the East বুলি এনেই ক'ব নেকি চাওকচোন কি জেকা এইবিলাক কি জংঘল মহ জোক ৰেইন ফৰেষ্ট এক্সপ্ল'ৰ কৰা মজাটো আজিহে পাইছো কেনেকুৱা প্ৰজাতিৰ কি গছ আছে কিমান কাইট এইবিলাক চাওক এনেকৈ আমি বিভিন্ন ধৰণৰ চৰাই চাই এই বৰ্ষাৰণ্যৰ মাজত ঘূৰি ফুৰি আছো আপুনি যদি চৰাই চাই ভাল পায় বা আপুনি যদি এজন বাৰ্ডাৰ হয় বা বাৰ্ডিং কৰি ভাল পায় কিছুমান যে আহে জংঘলত চৰাই বিভিন্ন চৰাই চিৰিকটিৰ ফটো মাৰি সেইবিলাক শ্বেয়াৰ কৰে ছ'চিয়েল মিডিয়াতে আপলোড কৰে বা ক'ৰবালৈ পঠায়ো দিয়ে নেশ্যনেল জিঅ'গ্ৰাফি বা তেনেকুৱা বস্তুলৈকে বা চৰাইৰ ওপৰত যদি আপুনি গৱেষণা কৰি এনেকৈ ভাল পায় চৰাই চাবলৈ ভাল পায় আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণে কাৰণ মই আছোঁ এই চৰাইপুঙৰ বৰ্ষাৰণ্যৰ মাজত ৰেইন ফৰেষ্টত আৰু এইখন হ'ল এছিয়াৰ বিগেষ্ট ল'লেণ্ড ৰেইন ফৰেষ্ট আৰু আজি মই ইয়াত বাৰ্ডিং কৰি আছোঁ মানে চৰাই চাবলৈ আহিছোঁ হাতত দেখিছে বাইন'কুলাৰ আমি চৰাই চাই ঘূৰি আছোঁ ইয়াতে জংঘলত আৰু মোৰ লগত ইয়াত কৃষ্ণ আছে ই আমাৰ ফৰেষ্টৰে হেৰি হয় বেটেলিয়ানৰ হয় কিন্তু এতিয়া ইয়াৰ ৰাতিপুৱা ডিউটিটো শেষ সেইকাৰণে এতিয়া ইও মানে চৰাই চাই ভাল পায় সেইকাৰণে মোৰ লগত ইও আহিছে বিভিন্ন চৰাই আমি ইয়াত আজি দেখিছোঁ আৰু অকল দেখাই নহয় আপোনালোকে কাণ কৰক বিৰাট চৰাই মাত আহি আছে বাহিৰৰ পৰা শুনক শুনিছে আপোনালোকে বিভিন্ন ধৰণৰ চৰাই মাত এইফালৰ পৰা যদি এটা বেলেগ মাত আহে এইফালৰ পৰা এটা বেলেগ মাত আহে গতিকে এইটো মানে একদম চৰাইৰ হাব বিভিন্ন প্ৰজাতিৰ বিভিন্ন চৰাই পোৱা যায় ইয়াত ওকে এটা চৰাই এতিয়া আহিছে আকৌ আমি বাৰ্ডিঙে কৰি আছোঁ অলপ সময় আপোনালোকৰ পৰা লৈ লৈছোঁ কাৰণ এতিয়া হুলস্থুল কৰিলে সি আকৌ পলাই যাব আমি চৰাইটো চাই লওঁ হৰ্ণবিল কেইটা চাম যদি আছে হৰ্ণবিল ব্ৰাউন হৰ্ণবিল ইয়াতে 3টা হৰ্ণবিল পায় ন এটাটো আমাৰ এটা ৰাজধনেশ বুলি কয় যে হালধীয়া টাইপৰ সেইটো হৰ্ণবিল আৰু এটা এইটো তুমি কোৱাটো ব্ৰাউন আৰু এটা কিবা আছে এইটো যে কলাৰ নিচিনা যে ভাল লাগিছে আজি বাৰ্ডিং কৰি এতিয়া আকৌ হৰ্ণবিল চাবলৈ গৈ আছো ইয়াতে বৰ্ষাৰণ্যৰ ভিতৰত ঘূৰি ফুৰি থাকোঁতে এইটো কি দেখিব পাইছো চাওকচোন ঢেকীয়া আমি আমাৰ ঘৰৰ ওচৰতো পাওঁ আমি ঢেকীয়া খাওঁৱে বিৰাট ভাল পাওঁ কিন্তু চাওক মোৰ মানুহটোতকৈ ওখ এডাল ঢেকীয়া এইটো চাওকচোন জোপাটো মানে চুপটো কেনেকুৱা কিমান ডাঙৰ এইফালেও আছে আৰু এইটো ঢেকীয়া এইফালে এয়াও ঢেকীয়া মানুহকেইটাতকৈও ওখ পুনৰ বৰ্ষাৰণ্যৰ অটব্য অৰণ্যৰ মাজত আমি এতিয়া সোমাই আহিছোঁ এইবাৰ আমি আহিছোঁ হৰ্ণবিল বিচাৰি এনেকুৱা জংঘল আকৌ পাহাৰ এনেকৈ বগাই উঠি যাব লাগিব ওপৰলৈ এইটো কি বাঁহ হয় বাঁহেনে এইটো বাঁহে এইটো কি বা বিজুলী বাঁহ নহয় এইটো বিজুলী বাঁহ নহয় এইটো কি বাঁহ মই নাজানো কিন্তু বিজুলী বাঁহ যে নহয় সেইটো জানো এই গজাল বাঁহ কি বুলি কয় গজাল বাঁহ খাই ইয়াতো খুব ভাল লাগে খাই গাহৰিৰ লগত বহুত আছে এইবিলাক মাজত এইটো কিমান ধুনীয়া ফুল ফুলি আছে চাওকচোন মানে এইটো ফুল সৰি আছে এই ওপৰত ফুলি আছে কি ফুল নাম নাজানো এইবিলাক কিমান ধুনীয়া ফুল বহুত সৰি আছে ইয়াত মানে আৰু এটা ভয় লগা বস্তু হ'ল সেইটো হ'ল জোক বিৰাট জোক আছে সেইদিনা মোৰ ভৰিত কিমান জোকে ধৰিছে আৰু মাইকী জোকটোৱে ধৰিলে মানে গম নাপায় টেষ্টটো খাই পূৰা একদম ফুলি যায় তাৰপিছত সৰি পৰে পিছতহে খজুৱাই খাই থাকিলে গম নাপায় Amazon of the East বুলি এনেই ক'ব নেকি চাওকচোন কি জেকা এইবিলাক কি জংঘল মহ জোক কিমান কি বস্তু আছে ৰেইন ফৰেষ্ট এক্সপ্ল'ৰ কৰা মজাটো আজিহে পাইছোঁ সঁচাকৈ এইবিলাক চাওকচোন কেনেকুৱা প্ৰজাতিৰ কি গছ আছে কিমান কাইট এইবিলাক ধেমালি কাইট নহয় এইবিলাক চাওক কিবা কাইটিয়া গছ এইবিলাক
আছোঁ ইয়াত এতিয়া হৰ্ণবিল চাইছোঁ হৰ্ণবিলটো এতিয়া আমি দেখা নাই বাৰু বৰ্তমান ইয়াৰ সেইফালে ক'ৰবাত ভিতৰৰ ফালে ক'ৰবাত বাঁহ আছে মানে য'ত নেষ্টিং কৰি আছে কিন্তু সেইটোলৈ আমি যাব নোৱাৰোঁ বা সেইটো দেখুৱাব নোৱাৰোঁ ডিষ্টাৰ্ব কৰাৰ নিচিনা হয় কিন্তু সি কেতিয়াবা ওলাই মানে এইবিলাক এৰিয়াত থাকে গছৰ ডাল চালত পৰি তেতিয়া আমি তাক দেখা পাওঁ নেকি চাবলৈহে আহিছোঁ তাৰ নেষ্টিঙৰ জেগাটো ক'ত আমি নাজানো সেইটো আছে ক'ৰবাত ভিতৰৰ পিনে তাত যদি আছে আৰু সেইটো থাকিব পাৰে তাত আমি যাবও নোৱাৰোঁ বা সেইটো গৈ আমি কেপচাৰো কৰিব নোৱাৰোঁ বা নিজেও চাব গৈ তাক ডিষ্টাৰ্ব কৰিব নোৱাৰোঁ কিন্তু এইখিনি জেগাত কেতিয়াবা সি গছজোপাত বোলে আহি ডালত পৰে সেইকাৰণে সেইটো চাবহে আমি আহিছোঁ সেইকাৰণে অলপ ৱেইট কৰিছোঁ কিবা কাৰণত যদি আহিয়ে যায় তেতিয়া দেখিবলৈ পাম এনেকৈ আমি বিভিন্ন ধৰণৰ চৰাই চাই এই বৰ্ষাৰণ্যৰ মাজত ঘূৰি ফুৰি আছোঁ পৰিবা দেই বহুত ৰিস্কি ইয়াত খোজ কঢ়াটো সৰু কাঠৰ কাইটো কি দেখুৱাই আছিলে এই অকণমানি যে সেইটো কি নাম আছিলে হোৱাইট বট পিকুলেট আমি যি দেখিছিলোঁ তেতিয়া এটা সেইটো দেখিলোঁ আৰু আমি হৰ্ণবিল দেখিলোঁ আৰু এটা কি দেখিলোঁ এইটো কি চুলতান টিচ নেকি চুলতান টিচ এনেকৈ বিভিন্ন ধৰণৰ চৰাই একেলগে চাই আহি আছোঁ কিন্তু চব চৰাইটো আপোনালোকক ডাইৰেক্ট মোবাইলৰ কেমেৰা এনেকৈ দেখাই দিয়াটো সম্ভৱ নহয় আমাৰ কৃষ্ণই ফটো ভিডিঅ' এইবিলাক কৰি থৈছে কেমেৰাৰে যেতিয়া মই ইয়াৰ পৰা সেইবিলাক ল'ম এইটো ভিডিঅ' কৰা হোৱাৰ পিছত লাষ্টত আপোনালোকৰ কাৰণে লগাই দিম আমি আজি যি চৰাই দেখিলোঁ চাওকচোন ৰেইন ফৰেষ্টৰ ব্ৰাউন হৰ্ণবিলটো আজি ফাৰ্ষ্ট দেখিলোঁ তাৰ নেষ্টিং বস্তুটো চাবলৈ আৰু ধুনীয়া কিন্তু তাত যোৱা এলাও নাই আৰু সেইটো অলপ সিফালে বহুত ভিতৰুৱা জেগা এটালৈ যাব লাগে তাত গছত ইয়াৰ হেৰি আছে কিন্তু আমি আৰু ডালত পৰাই চালোঁ আৰু 2-3টামান আছিলে ডাল তাতে পৰিছিলে আহি সেইখিনি দেখিবলৈ পালোঁ এনেকৈ বিভিন্ন ধৰণৰ চৰাই চাই আজি ঘূৰি ফুৰি আছোঁ আৰু বাৰ্ডিং কৰি সেইটো কাৰণে মই ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ যিসকলে বাৰ্ডিং কৰি ভাল পায় চৰাইত ইণ্টাৰেষ্ট আছে চৰাই চাব বিচাৰে চৰাই ফটোগ্ৰাফী কৰিব বিচাৰে একদম এই ৰেইন ফৰেষ্টলৈ আহক আৰু এই ৰেইন ফৰেষ্টত সকলো থকা খোৱা বা এই ৰেইন ফৰেষ্টৰ ভিতৰত এনেদৰে বাৰ্ডিং কৰি ঘূৰা সকলো এৰেঞ্জ কৰি দিব আপোনাক চৰাইপুং জাংগল ৰিট্ৰিটে তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ মোৰ ডিছক্ৰিপশ্যনত আছে কণ্টেক্ট কৰিব আৰু আমাৰ কৃষ্ণহঁতটো আছেই ফৰেষ্টৰে হয় বেটেলিয়নৰ আৰ্মছ লৈ গাৰ্ডো দিব আপোনাক জংঘলৰ মাজত কিন্তু মই অলপ ৰিস্ক লৈ আহি ভাল পাওঁ কাৰণে উইদাউট এনি আৰ্মছ আহি আছোঁ আৰু কিন্তু ভাল লাগিছে বাৰ্ডিং কৰি বিভিন্ন নেদেখা কেতিয়াও চৰাই দেখিবলৈ পাইছোঁ আৰু এতিয়া সেইফালে পানী জুৱলি এটা আছে তাত যাম তাতো মানে বিভিন্ন চৰাই আহে কিংফিচাৰ মানে আমাৰ এই ঘৰুৱা নীলা মাছৰোকাটো নে বেলেগ বেলেগ কিংফিচাৰ মানে অ'কে ভাল লাগিব ময়ো সেইটো বুলিয়ে জানো অকল কিংফিচাৰ নীলা ৰঙৰ যে মাছৰোকা আমাৰ পুখুৰীত যে পৰে আহি ইয়াত কিমানটামান স্পেচিছ পোৱা যায় কিংফিচাৰ 4-5টামান কোনফালে পাম কিংফিচাৰটো কোনফালে পাম ব'লা জান এটা আছে আমি দেখিলোঁ হৰ্ণবিলটো এই ভিডিঅ' কৰি থৈছে কেমেৰাৰ ওপৰৰে চাই লওকচোন এইটো এটা হৰ্ণবিল এইটো এটা হৰ্ণবিল এয়া দেখিলেনে আপোনালোকে এই হৰ্ণবিলটো এই দুটা আমি দেখিলোঁ তাত ভিডিঅ'টো লাষ্টৰ ফালে মই ধুনীয়াকৈ লগাই দিম বাৰু মানে ইয়াৰ পৰা ফুটেজবিলাক লৈ আৰু বহুত চৰাই দেখিছোঁ অকল হৰ্ণবিলেই নহয় সেইটোৰ নামটো কি আছিলে চুলতান টিথ আৰু এটা এই গছৰোকাটোৰ নাম কি আছিলে সৰু গছৰোকা নে কি কৈছিলে কাঠৰ কাৰণে গছৰোকা হোৱাইট ব্ৰড পিকুলেট এতিয়া আমি এইখিনিত পানী জুৱলি এটা আছে তালৈ গৈ আছোঁ মানে তাত কিংফিচাৰ পায় 5টামান প্ৰজাতিৰ এতিয়া চাওঁ আজি আছেনে নাই কিংফিচাৰৰ নামত আমি সেই ঘৰৰ পুখুৰী নীলা সেইকেইটাহে দেখিছোঁ ইয়াত আৰু তাক বাহিৰৰ 5টামান বেলেগ স্পেচিছ পোৱা যায় ৰুডি কিংফিচাৰ তাৰপিছত আৰু এটা ব্লেক গুচি গ'ল এইটো মাটি কপৌ নে শিল কপৌ নে সেইটো শিল কপৌ দেখিলেনে এনেকৈ ঘপকৈ চৰাই এইটো মাটিতে থাকে মানে মাটিতে গাঁত বনাই পেলাই তাকে এইটো শিল কপৌ বুলি কয় আৰু কিছুমানে মাটি কপৌ বুলিও কয় আৰু এটা আমি দেখিলোঁ আজি কি এইটো ব্লেক বেক ডুৱাৰ্ফ কিংফিচাৰ মানে ৰঙা টাইপৰ সৰু আৰু ডুৱাৰ্ফ মানে জানেই নহয় আপোনালোকে চাপৰ বাওনাক ডুৱাৰ্ফ বুলি কয় ডুৱাৰ্ফ কিংফিচাৰ এটা দেখিলোঁ ইমানটো আৰু সেইটোক বাহিৰেও আৰু কিবা কিবি যদি কিংফিচাৰ দেখা পোৱা যায় এতিয়া সেই জেগাটোলৈ যাওঁ
ইয়াত এটা জান এখন আছে, ইয়াত পানী আছে আগত, আপোনালোকে দেখিছেই। আৰু ইয়াত এটা কিংফিচাৰ দেখিবলৈ পাইছোঁ, সেইখিনি সেই ডালটোত পৰি আছে এটা ক্ৰেষ্টেড কিংফিচাৰ, ইমান বিউটিফুল চৰাই এটা। ভিডিঅ' লোৱাচোন। দেখুৱাই দি আছোঁ আমাৰ ৰাইজক, এইটো চাওক, এইটো ক্ৰেষ্টেড কিংফিচাৰ। এই জুৰিখনতে আছে, জুৰি মানে কি আৰু এইটো পানী জমা হৈ আছে, তাৰ ওপৰে গছৰ ডাল এটা আছে সাঁকোৰ নিচিনাকৈ, তাৰ ওপৰতে পৰি আছে। এইটো এটা কিংফিচাৰ দেখিলোঁ, আৰু এটা তেতিয়া দেখিলোঁ সেইটো ব্লেক বেক ডৱাৰ্ফ কিংফিচাৰ। আজি দুটা প্ৰজাতিৰ কিংফিচাৰ এতিয়ালৈকে দেখিবলৈ পালোঁ। কিংফিচাৰ যিহেতু নামটো কিংফিচাৰ, ই এনেকুৱা পানী থকা জেগাতে বেছিকৈ পোৱা যায় ইয়াত, কাৰণ ইয়াৰ আকৌ চিকাৰটোতো গৈ মাছৰে কৰিব। ফটো মাৰিছে, মই দেখুৱাই দিওঁ আকৌ এবাৰ। এইটো কিমান বিউটিফুল চৰাই দেখিছেনে আপোনালোকে? যিহেতু ইমান ধুনীয়া চৰাই এজনী আমি দেখিলোঁ, ক্ৰেষ্টেড কিংফিচাৰ, এই ধুনীয়া চৰাইজনীৰে আজি আমাৰ বাৰ্ডিং ছেশ্যনটো আমি ইমানতে শেষ কৰোঁ, কাৰণ এতিয়া বতৰটো বহুত বেয়াকৈ আহিছে। ৰেইন ফৰেষ্টটো হঠাৎ বৰষুণ দি দিয়ে, বৰষুণ পৰিলেও এটুপ দুটুপ পৰিছেই। ইয়াত বেছি সময় থকাটো আমাৰ দিগদাৰ হ'ব, কাৰণ আমি বহুত বেছি ভিতৰুৱা জংঘলত সোমাই আছোঁ। ওলাই গৈ সেইখিনি পোৱালে আমি বহুত তিতিব লাগিব। ইয়াৰ পৰা এতিয়া গুচি যাওঁ, আৰু ভাল লাগিলে আজি বহুত বাৰ্ডিং কৰিলোঁ। বিশেষকৈ কৃষ্ণক ধন্যবাদ, ঈদ চব দেখুৱালে ধুনীয়াকৈ। আৰু আপোনালোকে এতিয়া চাওক, আজি এই কেমেৰাত বন্দী কৰা যিমানবিলাক ফুটেজ, মই যিমানবিলাক চৰাই আজি দেখিলোঁ সেইবিলাক আপোনালোকৰ কাৰণে আগবঢ়ালোঁ, উইথ সিহঁতৰ নাম, চাইণ্টিফিক নেম, ইংলিছ নেম সকলো আপোনালোকক লিখি দিছোঁ। আৰু এই যিখিনি ভিডিঅ' আপোনালোকে এতিয়া দেখিব চৰাই, সেই গোটেইখিনি ভিডিঅ' ই ৰেকৰ্ডিং কৰিছে এই কেমেৰাটোৰে। ইয়াৰ ইনষ্টাগ্ৰামটো মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে চৰাইখিনি চাই লওক। তেতিয়ালৈকে আমি গৈ পাই পেলাই লগ পাই আছোঁ। এই মজা দেখিছোঁ বে, সেইটো ঠিক হ'ব ভাবি। আপোনালোকে চালে আজি আমি দেখা চৰাইবিলাক সকলো ফুটেজ আপোনালোকক দেখুৱালোঁ। আৰু ময়ো এতিয়া এই আজি যিটো বাৰ্ডিঙত ওলাই গৈছিলোঁ, তাৰ পৰা আহি পুনৰ পাই গ'লোঁ ইয়াত চৰাইপুং জংগল ৰিট্ৰিট। আৰু ইয়াতে মই আছোঁ, এওঁলোকে সকলো এৰেঞ্জ কৰি দি আছে, বাৰ্ডিং কৰিব যোৱাই হওক বা ইয়াত থকা মেলা খোৱাৰ ব্যৱস্থাই হওক। সেইকাৰণে এবাৰ দেখুৱাইছোঁ এইখন ৰিজৰ্টখন। এইখন হ'ল চৰাইপুং জংগল ৰিট্ৰিট, ইয়াতে ৰেইন ফৰেষ্টতে আছে। এইটো হ'ল ইয়াৰ ভিতৰৰ পৰিৱেশ, এইটো ধুনীয়া ডাইনিং হল, ইয়াত আপোনালোকৰ খানা চানা খাব পাৰিব, ইয়াত ধুনীয়া ফটো চটো উঠিব পাৰিব। যদি আপোনালোক ৰেইন ফৰেষ্টলৈ আহে বাৰ্ডিং কৰিব, আজি মই বাৰ্ডিং কৰিছোঁ কাৰণে স্পেচিয়েলি বাৰ্ডিং কৰাটো কৈছোঁ, কিন্তু নৰ্মেলি যদি আপোনাৰ এই ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ এই আশে পাশে ঘৰ, তেতিয়া বন্ধৰ দিন এটা নিজৰ ফেমিলিৰ লগত ইয়াত লাঞ্চ ডিনাৰ এনেকুৱা কৰিব আহিব পাৰে। ল'ৰা ছোৱালীয়ে খেলিবলৈকো বঢ়িয়া জেগা আছে, বেডমিণ্টনৰ প্লেচ আছে সেইফালে, বিৰাট ধুনীয়া এটা পৰিৱেশ, এথনিক ফিল এটা পাব। সেইফালে ফিচাৰীও আছে, তাত ডাইৰেক্ট তাৰ মাছ ধৰি ইয়াত বনাই পেলাই আপোনালোকক খুৱাব। তো আপোনালোক আহিব পাৰে ইয়ালৈ চৰাইপুং জংগল ৰিট্ৰিটলৈ। আৰু মই যিহেতু আজি বাৰ্ডিং কৰিছোঁ, গোটেই বস্তুটো মোক চৰাইপুং জংগল ৰিট্ৰিটে এৰেঞ্জ কৰি দিছে। আৰু বাৰ্ডিং বুলিয়েই নহয়, ইয়াত ৰেইন ফৰেষ্টত ঘূৰা মেলা, এওঁলোকৰ জিপচি আছে, সকলো এওঁলোকে ভেহিকল চব এৰেঞ্জ কৰি দিয়ে। আৰু ইয়াত যদি আপোনালোকে যিহেতু বাৰ্ডিং কৰিব আহিলে সদায় সকলো চৰাই পোৱা নাযায়, সেইকাৰণে 2-3 দিন থাকিবও লগা হয়। তাৰ কাৰণে থাকিবলৈকো ধুনীয়া টেণ্ট আছে। আৰু ময়ো এইকেইদিন এইটোতে আছোঁ। এইটো হ'ল এটা খুব ধুনীয়া টেণ্ট, এয়া দেখিছেই সোমাই, এইটো এটা ৰুম,
মই ৰুম বুলিয়ে কওঁ এইটোত মানে আপোনালোকৰ গেছ চেছ বা আড্ডা চাড্ডা মাৰিব পাৰিব ইয়াত বহি সকলো ফেন চেনৰ সুবিধা আছে আৰু ভিতৰলৈ গ'লে এইটো বেডৰুম এইটো ৰুমতে মই আছোঁ খুব ধুনীয়া এটা বেডৰুম মই আছোঁ এইটো ৰুমত গতিকে আপোনালোক আহক এই চৰাইপুং জাংগল ৰিট্ৰিটলৈ কোনোবা দিনা লাঞ্চ ডিনাৰৰ কাৰণেও আহিব পাৰে আৰু ৰেইন ফৰেষ্টখন এক্সপ্ল'ৰ কৰোঁ বুলি যদি ভাবিছে ইয়াততো আহক এওঁলোকৰ কণ্টেক্ট নাম্বাৰটো মই স্ক্ৰীণতো দিছোঁ আৰু ডিছক্ৰিপশ্যনতো দিছোঁ যদি আপোনাৰ জংঘলত চখ আছে এই চৰাইপুং জাংগল ৰিট্ৰিটৰ লগত কণ্টেক্ট কৰক আপোনাক ধুনীয়া এক্সপিৰিয়েঞ্চ এটা দি দিব বাই বাই কেনেকুৱা পালে আজিৰ ভিডিঅ'টো কমেণ্টত জনাওক আৰু মোক ইনষ্টাগ্ৰামত জইন কৰক @IamJimmy মোৰ ইউজাৰ নেম আৰু আজি আপোনালোকৰ চৰাইবোৰ হয়তো দেখি ভাল লাগিলে বিভিন্ন নেদেখা চৰাই আমি দেখিলোঁ মইতো কিংফিচাৰ অকল সেই এটাই জানিছিলোঁ এটাই দেখিছিলোঁ কিংফিচাৰৰো যে ইমানবিলাক প্ৰজাতি আছে মাছৰুকাৰ আজি দেখিবলৈ পালোঁ বিৰাট ভাল লাগিলে এই চৰাইপুং জাংগল ৰিট্ৰিটৰ এৰেঞ্জমেণ্টত খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ হ'ল আজি মোৰ বিৰাট ধুনীয়া লাগি আছে মোৰ ইয়াত গতিকে আৰু কেইদিনমান থাকোঁ আপোনালোকো আহিব